Everyone, welcome to Utpal Chemistry. So our important name reaction মই already তোমালোকৰ ডিসকাস কৰি আছিলো যদিও তেনেকৈ name reaction খতম নহব. So আমাৰ ইয়াতে name reaction এইটো হল তোমালোকৰ কাৰণে part 1. Part 1 আমি name reaction with example লৈ আহিছো আৰু তাত বহুত ভালকৈ যেকিটা তোমালোকৰ পৰীক্ষাত আহিব লগিয়া তেনেকুৱা ধৰণে ডিসকাস কৰা হৈছে ঠিক আছে সো আমাৰ ইয়াতে 10টা name reaction লৈছো মই প্ৰথমটো হল তোমালোকৰ বেনজিল বেনজাইলিক তোমালোকে ভিডিওটো একদম শেষলৈকে চাবা দেই কেনিজেৰো Favorsky, benzoin, acylene, Clayton-Ester, Dickman, Neuvenzell, Parkin আৰু কি আছে aldol condensation সো আমি এফালৰ পৰা চাম ঠিক আছে সো প্ৰথমটো কি দিয়া গৈছে তোমালোকৰ এক নম্বৰটো হল বেনজিল বেনজাইলিক এসিড বেনজিল বেনজাইলিক এসিড ৰিএৰেঞ্জমেন্ট ঠিক আছে বেনজিল বেনজাইলিক এসিড ৰিএৰেঞ্জমেন্ট So, এইটো আমি বিশেষকৈ কোড দেখা পাও exist in 1,2 dicarbonyl 1,2 dicarbonyl systemৰ ক্ষেত্ৰত আমি বেনজিল বেনজাইলিক এসিড দেখা পাও ঠিক আছে সো ইয়াতে তোমাক যদি খুদে যে কন্ডিশন কেনেকুৱা হয় তুমি যদি 1,2 dicarbonyl system এটা লৈছা তাত তুমি ফার্স্ট অফ অল OH মাইনাস দিছা আৰু দুই নম্বৰত তুমি দিছা H2O আৰু লগত H পজিটিভ H2O লগত H পজিটিভ সো তেতিয়া কি হয় তোমালোকৰ আলফা হাইড্ৰক্সি তেতিয়া তোমালোকে কি পাবা আলফা হাইড্ৰক্সি কাৰ্বক্সাইলিক এসিড পাবা আলফা হাইড্ৰক্সি কাৰ্বক্সাইলিক এসিড আৰু যদিহে তোমালোকে তাত OR মাইনাস দিয়া আৰু দুই নম্বৰত এসিড হাইড্ৰোলাইসিস কৰা H2O H পজিটিভ দিয়া তেতিয়া তোমালোকে কি পাবা জানানে এস্টাৰ অফ আলফা হাইড্ৰক্সি কাৰ্বক্সাইলিক এসিড ঠিক আছে এস্টাৰ অফ আলফা হাইড্ৰক্সি উইল গেট দিস ঠিক আছে সো ইয়াতে তোমালোকৰ যদিহে ড্ৰাইভিং ফোর্সটো সোয়া ইয়াত তুমি যদি if you see the driving force to তোমালোকৰ কি হ'ব formation of carboxylate ion formation to তোমালোকৰ কি হয় ড্ৰাইভিং ফোর্স ঠিক আছে এতিয়া তাত আৰু এটা পইণ্ট সোয়া attack of দুটা বস্তু অ্যাটাক কৰিব পাৰে নিউক্লিওফাইল দুটা আছে এটা হল OH মাইনাস এটা হল OR মাইনাস অ্যাটাক অফ OH মাইনাস অর OR মাইনাস এটো কি হয় ইহতে কোড অ্যাটাক কৰিব একিটা হল নিউক্লিওফিলিক সো ইহতে ইলেক্ট্ৰোফিলিক সেন্টাৰত অ্যাটাক কৰিব অন দা more electron deficient carbonyl group যিটো কার্বনিল গ্রুপ মোর ইলেকট্রন ডেফিসিয়েন্ট হয় তাতে কি করব ইহতে অ্যাটাক কৰিব ঠিক আছে ক্লিয়ার হইছে ওকে সো এটা বুঝিবা ধৰা তোমাৰ 1,2 ডাইকিটন বুলি কৈছো মই ধৰা এইটো আছে C6H5 C ডাবল বন্ড O C6H5 এটো কি তোমালোকৰ কাৰণে 1,2 ডাইকিটন এক নম্বৰ আৰু দুই নম্বৰ দুটাতে এডজাসেন্টত আছে ইয়াৰে নাম তোমাৰ কি হয় ইয়াৰ নামটো এটো আমাৰ বেনজিল ওকে সো ইয়াতে তুমি কি দিবা বুলি কৈছো মই ধৰা OH মাইনাস দিলু আৰু দুই নম্বৰত মই কি দিছো H2O H পজিটিভ তেতিয়া কি হ'ব জানানে বেনজাইলিক এসিড বনিব কি হৈছিলে OH মাইনাস আলফা হাইড্ৰক্সি কাৰ্বক্সিলিক এসিড হয় COH COOH C6H5 এটো হ'ব তোমালোকৰ কাৰণে that is your কি এসিড আছিল এটো তোমালোকৰ কাৰণে বেনজাইলিক এসিড এটো যাতে ভালকৈ মনোযোগ দিয়া এটো কি হয় বেনজাইলিক এসিড ঠিক আছে সো ইয়াৰ কাৰণে আমি মনোযোগ কেনেকৈ দিম তুমি চোৱা মেকানিজমটো যদি চাও pH এ লিখিছো মই লিখিবৰ অসুবিধা হ'ব পাৰে বুলি তোমালোকৰ জায়গা কম pH CO pH সো ইয়াতে চোৱা OH মাইনাস দুটা কার্বনিল সেন্টার এটো সেন্টার আৰু এটো সেন্টার দুইটা একেই হয় সো দুইটা কার্বনিল সেন্টার যেহেতু একেই
সো আমি তাত কি কৰিম OH মাইনাছ এৰে ইয়াতে এটেক কৰিম সো ই উঠিলে ওকে সো কি হ'ব PH C ডাবল বন্ড ইয়াতে আহিলে C O মাইনাছ ইয়াতে হল PH আৰু ইয়াতে হল OH এটো ঠিকে আছে একেলগে নাও কি হ'ব এই যেতিয়া O মাইনাছৰ নেগেটিভ চাৰ্জটো ইয়ালৈকে নামিব এই যেটো PH গ্ৰুপ আছে এই PH টো ইয়ালৈকে মাইগ্ৰেট কৰিব আৰু মাইগ্ৰেট কৰিলে কি হ'ব সোৱা PHC ইয়ালৈকে অকল যেতিয়া মাইগ্ৰেট কৰিব এই কাৰ্বনটোত পাঁচটা ভ্যালেন্সি হ'ব ইয়ালৈকে উঠি যাব সো PH O মাইনাছ ইয়াতে PH আহিলে C ডাবল বন্ড O OH and then তুমি কি কৰিছা এসিড হাইড্ৰোলাইসিস কৰিছা কি হ'ব PH C OH আৰু লগত আহিব কি PH C ডাবল বন্ড O OH ঠিক আছে সো এটো হল তোমালোকৰ that is your এটো তোমালোকৰ কি এসিড আছিল বেনজাইলিক এসিড পৰীক্ষাত যাতে মনত কৰে ঠিক আছে 1 2 ডাইকিটন হলে তোমালোকৰ কি হ'ব বেনজাইলিক এসিড নেক্সট এতিয়া চোৱা এতিয়া মই কি কলো এক্সাম্পলত যাম আমি মই একদম আমাৰ থাম্বনেলতে গম পাইছা এক্সাম্পল সো এক্সাম্পল কি হ'ব প্ৰথমটো লৈছো মই চোৱা C6H5 C ডাবল বন্ড O C ডাবল বন্ড O H এটা হল এলডিহাইড এটা হল কিটোন ঠিক আছে সো এটেক কোড কৰিব তোমালোকৰ এটেক কোড কৰিছে চোৱা ইয়াতে কোনটো পজিশনত তোমালোকৰ এটেক কৰিব এইটো বেছি ইলেক্ট্ৰফিলিক না এইটো বেছি ইলেক্ট্ৰফিলিক তোমালোকৰ ইলেক্ট্ৰফিলিক হ'ব এইটো আৰু তাত কেনেকুৱা হ'ব চোৱা 1 মিনিট এইটো C6H5 নিদু C6H5 দিলে ইফালৰটো বেছি ইলেক্ট্ৰফিলিক হৈ যাব নিদু মই ইয়াতে CH3 ৰাখিছো ইয়াতে চোৱা এই কাৰ্বনটো ইলেক্ট্ৰন দি আছে সো এইটোত ইলেক্ট্ৰনৰ পৰিমাণ অলপ হলে বেছি আছে কিন্তু এইটোত নাই হাইড্ৰোজেন হে আছে সো তোমালোকৰ OH মাইনাছ দিয়া আৰু 2 নম্বৰত H পজিটিভ দিয়া কি হ'ব CH3C ইয়াতে এটেক কৰিব এটো কি হ'ব OH লৈকে কনভাৰ্ট হ'ব এই হাইড্ৰোজেনটো ইয়ালৈকে মাইগ্ৰেট কৰিব यस হাইড্ৰোজেনটো ইয়ালৈকে মাইগ্ৰেট কৰিলে আৰু ইয়াতে কি পাবা C ডাবল বন্ড O OH C ডাবল বন্ড OH ক্লিয়াৰ হৈছে ওকে সো নেক্সট তোমালোকে মনোযোগ দিয়া যে 2 নম্বৰটো এটো আৰু বেছি ইন্টাৰেস্টিং চোৱা ইয়াতে এইটো গ্ৰুপ আছে ইয়াতে কাৰ্বনিল লৈছো মই বেনজিনৰ পজিশনতে লৈছো ইয়াতে কাৰ্বনিল এটা লৈছো এটো মই এনেকে লিখিছো হা ঠিক আছে সো ইয়াতে তোমাৰ পেৰা পজিশনত NO2 গ্ৰুপ আছে আৰু ইয়াতে মেটা পজিশনত NO2 গ্ৰুপ আছে এটাত পেৰা পজিশনত আৰু এটাত মেটা পজিশনত সো ইয়াতে চোৱা ইয়াত যেটো NO2 গ্ৰুপ আছে এই NO2 গ্ৰুপ পেৰা পজিশনত থকাই ই কি এফেক্ট দেখাব -R আৰু ইয়াতে তোমালোকৰ মেটা পজিশনত আছে সো -I হে দেখাব সো কোনটো বেছি ইলেক্ট্ৰফিলিক হ'ব এই কাৰ্বনটো মই এটো দেখাই দিছো এই কাৰ্বনটো ইলেক্ট্ৰফিলিক হ'ব সো কি হ'ব তোমাৰ OH মাইনাসে আহি কোড এটেক কৰিব এই কাৰ্বনটো এটেক কৰিব আৰু এই যেটো ৰিং আছে এই ৰিংটো কি হ'ব ইয়ালৈকে মাইগ্ৰেট কৰিব সো কি হ'ব চোৱা মনোযোগ দিয়া অলপ ভালকৈ ইয়াতে NO2 টো অলৰেডি আছিল এইটো এটেক নকৰে এই কাৰ্বনটো কিহলৈকে কনভাৰ্ট হ'ব OH আৰু এটো তোমাৰ কি হ'ব NO2 আৰু এটো হ'ব C ডাবল বন্ড O OH ক্লিয়াৰ হৈছে আই হোপ বুজিব পাৰিছা ঠিক আছে নেক্সট 3 নম্বৰ এক্সাম্পল দিছো 3 নম্বৰ এক্সাম্পলটো আৰু মজা মই লৈছো CH3CO C ডাবল বন্ড CH3 এটোত একো নাই ইমান বেছি প্ৰবলেম নাই মই কি লৈছো OH মাইনাস আৰু 2 নম্বৰত H পজিটিভ লৈছো সো কি হ'ব CH3C এইটো যিকোনো এটা এটেক কৰা ই ইয়ালৈকে আহি যাব এইটো OH বনোৱা এইটো CH3 বনোৱা আৰু এইটো হল C ডাবল বন্ড O OH ঠিক আছে তাৰ পিছত 4 নম্বৰ পইণ্টটো চোৱা হৈ গল সো এটো হল OH মাইনাস আৰু 2 নম্বৰটো হল H2O H পজিটিভ 2 নম্বৰটো হল H2O H পজিটিভ সো ইয়াতে কোড এটেক কৰিব যিকোনো এটা এটেক কৰবা C OH ইয়ালৈকে লৈ আহিলে কেনেকুৱা হ'ব মই
ইয়াতে ৰিংটো লিখিছো ধৰা এনেকৈ লগাই দিয়া C ডাবল বন্ড OH ক্লিয়াৰ হৈছে সকলোৱে বুজিব পাৰিছা ঠিক আছে 5 নম্বৰটো ইন্টাৰেষ্টিং 5 নম্বৰটো তুমি চোৱা 5 নম্বৰত মই এটো লিখছো ইয়াতে আৰু ইয়াতে দিয়া গৈছে OH মাইনাস নাও হোৱাট উইল হ্যাপেন দুটা কাৰ্বন একে যিকোনো এটাত এটেক কৰোৱা OH এটো হ'ব O মাইনাস এটো ই যেতিয়া ইয়ালৈকে আহিব এই বস্তুটো ইয়ালৈকে মাইগ্ৰেট কৰিব ধৰিব পাৰিছা নে ই যেতিয়া ইয়ালৈকে নামিলে এই বস্তুটো ইয়ালৈকে এটা চল ই ইয়ালৈকে উঠিব সো এটো কিমান মেম্বাৰ ৰিং বনিলে এটো বনিলে 5 মেম্বাৰ সো 5 মেম্বাৰ বনিলে ইয়াতে কি হ'ব এটো O মাইনাস আৰু এখিনিতে এটাচ হৈ থাকিব C ডাবল বন্ড OH and after that তুমি যেতিয়া H2O H পজিটিভ দিবা কি হ'ব তেতিয়া H2H পজিটিভ দিলে OH and then C ডাবল বন্ড OH ক্লিয়াৰ হৈছে C ডাবল বন্ড OH ওকে নেক্সট আহিলে কেই নম্বৰ তোমালোকৰ 6 নম্বৰ এক্সাম্পল সো চোৱা এটো আছিল ওকে এটো আছিল এটো দেন তুমি তাত কি দিবা এই মাত্ৰ কৰিলো OH মাইনাস আৰু 2 নম্বৰত কি দিবা H2O H পজিটিভ সো হ'ব কি this one পাঁচটা ৰিং বনিব এই মাত্ৰ কৰিলো C ডাবল বন্ড OH এটো ঠিক আছে সো এটো পালা নেক্সট আহিলে 7 নম্বৰ এটোটো অলৰেডি কৰিলে ষ্টিল মই এক্সাম্পলত বহাইছো কি হ'ব PH C OH PH C ডাবল বন্ড OH ক্লিয়াৰ হৈছে ওকে নেক্সট এটো ইন্টাৰেষ্টিং মই ইয়াতে যিমান কেইটা এক্সাম্পল লৈছো ইয়া গোটেইকেইটা এক্সাম্পল পৰীক্ষাত আহাৰ খুবেই চান্স আছে C ডাবল বন্ড C6H5 সো ইয়াৰ ভিতৰত এতিয়া কথাটো হল কোনটো ইয়াৰে ইলেক্ট্ৰফিলিক মোৰ ইলেক্ট্ৰফিলিক কাৰ্বন এটো না এটো চোৱা বেনজিন ৰিং আছে আৰু ইয়াতে ই ইলেক্ট্ৰন ডোনেট কৰি আছে ইলেক্ট্ৰন ডোনেট মানে এটো প্লাস R সো এই কাৰ্বনটো বেছি ইলেক্ট্ৰফিলিক হ'ব ইয়াতে ইলেক্ট্ৰন নাই সো তাত এটেক কৰিব সো এটো ৰিং ইয়ালৈকে লৈ আহা হয় না সো এটো হল OCH3 C OH এটো ইয়ালৈকে আহিব PH C ডাবল বন্ড OH C ডাবল বন্ড OH ক্লিয়াৰ হৈছে ওকে নেক্সট 9 নম্বৰ 9 নম্বৰটো চাও CH3 C ডাবল বন্ড O PH একে কাহিনী ইয়াতে এটুত ই দি আছে কি প্লাস H বুলি ধৰিব পাৰা হাইপাৰ কনজুগেশন ওকে সো তাত তুমি যদি OH মাইনাস দিয়া আৰু 2 নম্বৰত তুমি যদি H2O H পজিটিভ দিয়া 2 নম্বৰত তুমি H2O H পজিটিভ দিলে কি হ'ব কোনটো এটেক কৰিব এটো এটেক কৰিব সো কি হ'ব CH3 C OH ইয়াতে আহিলে PH আৰু এটো হ'ব কি C ডাবল বন্ড OH ঠিক আছে C ডাবল বন্ড OH ঠিক তেনেকৈ 10 নম্বৰটো মনত দিয়া PH CH2 C ডাবল বন্ড O PH এটাত চোৱা তোমাৰ বেনজাইলিক গ্ৰুপ আছে আৰু এটা ফালে ফিনাইল এটো তোমাৰ বেছি ইলেক্ট্ৰফিলিক হ'ব ই ইলেক্ট্ৰন কি কৰিব উইথড্ৰ কৰিব ন ই ইলেক্ট্ৰন উইথড্ৰ কৰিব ইয়াতো বেনজাইলিক আছে ই ইলেক্ট্ৰন দিব অলপ হলেও সো কি হ'ব এটো মোৰ ইলেক্ট্ৰফিলিক হ'ব আৰু তাত তোমাৰ কোনে এটেক কৰিব OH মাইনাসেৰে যদি এটেক কৰোৱা OH মাইনাসেৰে যদি হে এটেক কৰোৱা তোমাৰ হেতু কাৰ্বনটোত এটেক হ'ব আৰু কি হ'ব PH CH2 C OH এই PH টো ইয়ালৈকে আহিব yes আৰু C ডাবল বন্ড OH ক্লিয়াৰ হৈছে ওকে বুজিব পাৰিছা
আই হোপ বুজিব পাৰিছা চাগে ঠিক আছে সো আমাৰ বেঞ্জিলিক এচিডত আমি টোটাল 10টা এক্সাম্পল আমি কৰিলো সো 10টা এক্সাম্পলৰ সৈতে মেকানিজমটো মই কৰাই দিলো সো আই হোপ ক্লিয়াৰ হৈ গৈছে সকলোৰে সো ভালকৈ বুজি পাবা চাগে ঠিক আছে ওকে ক্লিয়াৰ নেক্সট আহিলে তোমালোকৰ অলপমান মনোযোগ দিয়া দিয়া নেক্সট আহিব তোমালোকৰ কেনিজেৰো ৰিএকচন নেক্সট কোনটো আহিছে 2 নম্বৰ ৰিএকচনটো হ'ল কেনিজেৰো এটো এটা ইম্পৰ্টেন্ট ৰিএকচন কিহৰ কাৰণে মই প্ৰথমতে কৈ দিছো গুটেখিনি থিওৰি কৈয়ে দিও যে কেনেকৈ হয় সো এটো বিশেষকৈ আমি কোড পাও exist in aldehyde which does not have alpha hydrogen exist in aldehyde which does not have alpha hydrogen atom ঠিক আছে alpha hydrogen atom jot nai it can be aldehyde can be aromatic hobo pare or it can be aliphatic hobo pare aromatic hobo pare aru it can be aliphatic hobo pare so kahintu bujiba কেনেকুৱা কন্ডিশন মই কন্ডিশনটো প্ৰত্যেকবাৰে কৈ দি আছো প্ৰত্যেকটা বস্তুৰে এইখিনি বস্তু ইম্পৰ্টেন্ট টেমপ্লেট খিনি যে এলডিহাইড থাকিলে এলডিহাইডটোত কি হ'ব লাগিব তোমালোকৰ উইদাউট আলফা হাইড্ৰোজেন এলডিহাইড উইদাউট আলফা হাইড্ৰোজেন আৰু তাত তুমি কি দিবা OH মাইনাস ইয়াত তোমালোকৰ কি ৰিঅ্যাকশন হ'ব ডিসপ্ৰপৰচনেশন ইয়াত তোমালোকৰ কি ৰিঅ্যাকশন হ'ব ডিসপ্ৰপৰচনেশন ৰিঅ্যাকশন হ'ব এটা তোমালোকে কি পাবা এলকহল পাবা আৰু এটা তোমালোকে কি পাবা সল্ট অফ এসিড যেটো এসিড বনিব তাৰ কি পাবা সল্ট পাবা ঠিক আছে এটা মলিকুল কি হয় এলডিহাইডত এটা মলিকুলটো তোমালোকৰ ৰিডিউস হয় আৰু এটা মলিকুল তোমালোকৰ কি হয় অক্সিডাইজ হয় ঠিক আছে সো ধৰা মই এটো লৈছো এলডিহাইডটো দ্যাট ইজ এটো হল তোমালোকৰ কাৰণে ফৰ্মেলডিহাইড দুটা মলিকুল লৈছো সো 2 মলিকুল লাগিব আমাক 2 মলিকুল অফ ফৰ্মেলডিহাইড লৈছো তাৰ লগত মই কি দিছো HO মাইনাস কি হ'ব এটা অক্সিডাইজ হ'ব কাৰ্বক্সিলিক এসিডলৈকে কাৰ্বক্সিলেট এনায়ন সো HCOO মাইনাস আৰু এটা কি হ'ব CH3OH এটা এলকহললৈকে কি হ'ব ৰিডাকশন ঠিক আছে এটা এলকহললৈকে ৰিডাকশন হ'ল আৰু এটা তোমালোকৰ কাৰ্বক্সিলিক এসিডলৈকে কি হৈছে কনভাৰ্ট হৈছে নেক্সট এটা চোৱা মেকানিজম আমাৰ বহুত কেটা আছে at low concentration mechanism at low concentration of base so এটো ধৰা তোমাৰ ওচৰত কি আছে that is formaldehyde তুমি কি দিছা OH minus ইয়াতে এটেক কৰিব obviously এটো পালা তুমি HCO minus OH hydrogen after that কি কৰিব চাবা আৰু এটা তোমাৰ ওচৰত ফৰ্মেলডিহাইড আছিল না নাছিলে এই O মাইনাস টো নামি আহিব এই যেটো হাইড্ৰোজেন আছে এই হাইড্ৰোজেনটো ইয়ালৈকে গতি কৰি ইয়াক উঠাই সো কেনেকুৱা হ'ব ই এতিয়া কি হ'ব চোৱা H আছিলে C ডাবল বন্ড OH প্লাস এটো হ'ব কি CH3O মাইনাস দেন তোমালোকৰ এসিড বেস ৰিঅ্যাকশন কৰা এসিড বেস ৰিঅ্যাকশন কৰা কি হ'ব এই হাইড্ৰোজেনটো ই লৈ লব সো কি হ'ব HCO মাইনাস প্লাস CH3OH that is our এটো কি ৰিঅ্যাকশন হয় তোমালোকৰ কেনিজেৰো ৰিঅ্যাকশন ঠিক আছে এটো তোমালোকৰ কি হ'ব কেনিজেৰো অৰ্থাৎ আমাৰ ইয়াত মেইন কন্ডিশনটো কি at low concentration of base বেসৰ কনসেন্ট্ৰেচনটো কি আছে লো আছে নেক্সট আহিলে at high concentration of base so এটা চোৱা high concentration of base কি হল এটো ধৰা তুমি কি দিছা ফৰ্মেলডিহাইড দেন OH মাইনাস দিছা so ই গৈ ইয়াতে এটেক কৰিব ই ইয়াতে পাবা so কি হ'ব HCO মাইনাস একে কাহিনী আগৰ নিচিনা H so ইয়াত চোৱা
মই কাহিনীটো কৈ আছো পিছত কি হ'ব ইয়াত তোমাৰ বেছিকৈ দিয়া গৈছে ন OH মাইনাছ সো এইবাৰ আগৰটোত কি হৈছিলে এইবাৰ ওলাই আহি ডাইৰেক্টলি ফৰ্মেলডিহাইডৰ লগত ৰিএকচন কৰিছিলে ইয়াত আৰু বেছ আছে কনসেন্ট্ৰেচনটো বেছিকৈ দিয়া গৈছে সো কি কৰিব এই বেছটোৱে এই হাইড্ৰোজেনটো এবষ্ট্ৰাক্ট কৰি দিব সো হাইড্ৰোজেনটো এবষ্ট্ৰাক্ট কৰি দিলে কি হ'ব H চোৱা O মাইনাছ এটো কি কৰি দিলে O মাইনাছ আৰু হাইড্ৰোজেন ঠিক আছে বুজিব পাৰিছা নাও তোমাৰ ওচৰত কি আছে এতিয়া নাও তোমাৰ ওচৰত ফৰ্মেলডিহাইড আছে ফৰ্মেলডিহাইড হলে কি হ'ব ই ইয়াতে যাব এই যেটো হাইড্ৰোজেন আছিলে এই হাইড্ৰোজেনটো গৈ বা এটো হাইড্ৰোজেন যিকোনো এটা মই এটো টানাই দিছো বেছি উচৰ হৈছে ঠিক আছে সো এটো এটেক কৰালে সো কি পাবা এতিয়া তুমি C ডাবল বন্ড H O minus plus CH3 O minus then work up kora water dila tarpora OH minus ulai gol ki paba tumi CH3 OH aur logot ifale ki paisila HCOO minus kahini soa kahini bujiba je yate ki hoisile ei jitu edu question ahibo pare rate directly proportional to formaldehyde HCHO দুটা লাগিছে দুটা ফৰ্মেলডিহাইড লাগিছে আৰু লগতে OH মাইনাস এটাৰে হৈছে so that is a key order reaction that is a third order reaction এটো কি order reaction হৈছে তোমালোকৰ কাৰণে third order next এটো চোৱা এটোত কি হৈছে তোমালোকৰ rate directly proportional to OH মাইনাস দুবাৰ লৈছো আৰু ফৰ্মেলডিহাইড টো অলৰেডি দুবাৰ লৈছো আমি সো এটো কি অৰ্ডাৰ ৰিঅ্যাকশন হৈছে জানানে তোমালোকৰ fourth order reaction এটা হৈছে থাৰ্ড অৰ্ডাৰ ৰিঅ্যাকশন লো কনসেন্ট্ৰেচনত থাৰ্ড অৰ্ডাৰ আৰু তোমালোকৰ এটো হৈছে হে অৰ্ডাৰ ঠিক আছে ক্লিয়াৰ হৈছে ওকে নেক্সট আহিলে এতিয়া যদি হে কেনিজৰটো আমাৰ দুটা টাইপৰ এলডিহাইডৰ ক্ষেত্ৰত হয় তেতিয়া তাক আমি কি বুলি কওঁ দুটা টাইপৰ এলডিহাইডৰ ক্ষেত্ৰত হয় তেতিয়া তাক আমি কি বুলি কওঁ ক্ৰস কেনিজৰ বুলি কোৱা যায় দুটা টাইপৰ এলডিহাইডৰ ক্ষেত্ৰত হলে ক্ৰস কেনিজৰ আৰু যদি তোমালোকৰ নরমালি হয় তেতিয়া নরমাল কেনিজৰ হয় আৰু এতিয়া সেম মলিকুলতে যদি এলডিহাইড প্ৰেজেন্ট থাকে তেতিয়া ইন্টাৰনাল কেনিজৰ বুলিও কোৱা যায় ঠিক আছে সো এটা এক্সাম্পল লও মই এতিয়া ক্ৰস কেনিজৰ cross কেনিজৰ ৰিঅ্যাকশন cross কেনিজৰত চোৱা C6H5 C ডাবল বন্ড H ইয়াতে বেনজেলডিহাইড আছে ইয়াতে আলফা হাইড্ৰোজেন নাই আৰু লগত এটা লোৱা গৈছে দ্যাট ইজ ফৰ্মেলডিহাইড ইয়াতে কোনো ধৰণৰ আলফা হাইড্ৰোজেন নাই সো OH মাইনাস কোনটো এটেক কৰিব যেটো মোৰ ইলেক্ট্ৰোফিলিক হ'ব সো মানে অলগতে পঢ়ি আছো মোৰ ইলেক্ট্ৰন ডেফিচিয়েন্ট কাৰ্বনিল সো এটুত এটেক কৰিব সো এটুত এটেক কৰিলে ই তোমাৰ কি হ'ব জিটুত এটেক কৰে হি কাৰ্বক্সিলিক এসিড বনিব HCOO মাইনাস আৰু এটু কি হ'ব C6H5 CH2OH C6H5 CH2OH ক্লিয়াৰ হৈছে এটো হ'ল ক্ৰস কেনিজৰ ঠিক তেনেকৈ ইন্টাৰনাল কেনিজৰ ঠিক আছে এটুত আৰু ইন্টারেস্টিং ইন্টারনাল কেনিজৰ ৰিঅ্যাকশনত তোমালোকৰ কি হ'ব চোৱা ধৰা এই দুটা 1 2 ডাইকিটন আছে অলগতে পঢ়ি আহিছো অলৰেডি 1 2 ডাইকিটন আছে ডাইএলডিহাইড OH মাইনাস আগৰটো আছিল বেনজিলটো মনত পৰিছে না একদম সেম কি হ'ব এটাত এটেক কৰিব HC এটো OH হ'ব হাইড্ৰোজেন ইয়ালৈকে আহিব C ডাবল বন্ড OH এটো একে বেনজিলিক এসিডৰ যেটো আছে বেনজিলিক এসিড আছিলে সো হেতু লগতে মিলিব ঠিক আছে বেনজিলিক এসিডৰ ৰিঅ্যাকশনটোৰ লগত তোমালোকৰ কি হ'ব মিলিব ঠিক আছে ওকে সো এটুত চোৱা তোমাৰ এলডলটো আমি পিছত পঢ়িম যদিও একেলগে মই এটা কৰিছো এলডল as well as কেনিজৰ যদি এটাত তোমাৰ আলফা হাইড্ৰোজেন আছে আৰু এটাত তোমাৰ আলফা হাইড্ৰোজেন নাই
ধৰা কি লৈছো এইটো পৰীক্ষাত আহি যাব পাৰে CH3 CHO প্লাছ HCHO লগত কি দিয়া গৈছে এৰো মাৰ্ক দি OH মাইনাছ সো এইটোত কি হ'ব জানানে আমাৰ এই মলিকুলটো বুলি OH 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 ঠিক আছে আৰু লগত ইফালে ফৰ্মেলডিহাইডৰ পৰা কি হ'ব HCOO মাইনাছ ঠিক আছে ইয়াতে কি হয় পৰীক্ষাত এটো আহিব পাৰে ভায়া কিমান টাইম এলডল হৈছে তিনটা আলফা হাইড্ৰোজেন আছে সো 3 টাইম এলডল হৈছে 3 টাইম এলডল এন্ড 1 টাইম 3 টাইম এলডল আৰু 1 টাইম তোমালোকৰ কাৰণে কি হৈছে এটো কেনিজেল 3 টাইম এলডল এন্ড 1 টাইম কেনিজেলৰ ৰিঅ্যাকশন ইয়াত ইভল সো এটো মেকানিজমটো মই নকও বাৰু মেকানিজমটো নিজেও ট্রাই কৰিব পাৰিবা এলডলত আহি যাব ঠিক আছে সো এতিয়া আহো আমি এক্সাম্পল সো that is it is benzaldehyde আৰু এটা benzaldehyde লও মই এটো এটা benzaldehyde সো দুটা benzaldehydeত মই দুটাৰে আলফা হাইড্ৰোজেন নাই OH মাইনাস দিছো আৰু লাষ্টত ওয়ার্ক আপ কৰিম বাৰু সো এটা তোমালোকৰ কি হ'ব এটা তোমালোকৰ বেনজয়িক এসিডৰ মানে বেনজয়েট বনিব আৰু এটা তোমালোকৰ কি হ'ব বেনজাইল এলকহল বনিব এটা বেনজয়েট আৰু এটা কি হ'ব বেনজাইল এলকহল ঠিক আছে নেক্সট দুই নম্বৰটো চোৱা দুই নম্বৰটো কি হয় Cl3C CHO plus HCHO এটো দিয়া আছে এটুত কি চোৱা এই যেটো Cl3 আছে CCl3 এটো -I ওকে ই -I কৰে সো ইয়াতে এই কাৰ্বনটোতে OH মাইনাসে এটেক কৰিব এটো কাৰণ -I আছে ইলেক্ট্ৰন ডেফিচিয়েন্ট হ'ব হয় নাই সো কি হ'ব Cl3 যেটোত এটেক কৰে এটো মই কৈছিলো কাৰ্বক্সিলেট এনায়ন বনিব আৰু এটো কি হ'ব CH3OH লৈকে কনভাৰ্ট হ'ব ঠিক আছে ওকে তাৰপিছত 3 নম্বৰটো চোৱা এটো হল বেনজেলডিহাইড প্লাস তোমালোকৰ CHONO2 কোনটো বেছি ইলেক্ট্ৰফিলিক হ'ব এটো বেছি ইলেক্ট্ৰফিলিক হ'ব সো ইয়াতে এটেক কৰিব হয় না এটো বেছি ইলেক্ট্ৰফিলিক হ'ব যেটো বেনজেলডিহাইড নরমাল আছে কি হ'ব ৰিডাকশন হ'ব আৰু যেটো তোমাৰ ইলেক্ট্ৰফিলিক আছে হেতু তোমাৰ কি হ'ব COO NO2 COO NO2 লৈকে কনভাৰ্ট হ'ব নেক্সট ওয়ান নেক্সট 4 নম্বৰ ৰিঅ্যাকশনটো চোৱা CHO ইয়াতে কি দিয়া গৈছে OH মাইনাস এটা কি হ'ব one will converted to carboxylate and one will converted to CH2OH 5 নম্বৰটো CHO COOH ঠিক আছে এতিয়া পইণ্টটো বুজিবা এই যেটো কাৰ্বক্সিলিক এসিড আছে ইয়াতে এলডিহাইডে ইনভলভ হয় এটো কি হ'ব এটো ৰিঅ্যাকশনটোত ইনভলভ হ'ব নেকি that will not involve সো যেতিয়া ৰিঅ্যাকশন হ'ব OH মাইনাস দিলে এলডিহাইডটো এবাৰ তোমালোকৰ কি হলৈকে কনভাৰ্ট হ'ব কাৰ্বক্সিলেট এনায়নলৈকে আৰু এবাৰ তোমালোকৰ কি হ'ব এলকহললৈকে কনভাৰ্ট হ'ব ঠিক আছে বুজিব পাৰিছা ক্লিয়াৰ হৈছে কিন্তু ইয়াতে এটা কন্ডিশন হ'ব এই যেটো কাৰ্বক্সিলিক এসিড আছিল এটো তোমালোকৰ কি হ'ব কাৰ্বক্সিলেট এনায়নলৈকে কনভাৰ্ট হ'ব বিকজ ইয়াতে OH মাইনাস দিয়া গৈছিল সো এটো তোমালোকৰ কাৰ্বক্সিলেট এনায়নলৈকে কনভাৰ্ট হ'ব পৰীক্ষাত আহিব পাৰে দ্যাট ইজ ইম্পৰ্টেন্ট 6 নম্বৰটো চোৱা Me3C CHO plus Me3C ট্ৰাইমিথাইল তাৰ মানে CHO ইয়াত মই কি দিছো OH মাইনাস সো কি হ'ব Me3C CH2OH plus Me3C COO minus লৈকে কনভাৰ্ট হ'ব এটো চোৱা C6H5 C double bond O C double bond O H এটোত এটেক হ'ব এটোত এটেক নহয় সো কি হ'ব কোৱা C6H5 C
এইটোত কি হয় তোমালোকৰ অলপ আগতে পঢ়ি আহিছিলো এইটোত বেঞ্জালিক এসিড বেঞ্জিলিক এসিড ৰিএৰেঞ্জমেন্ট হ'ব ইয়াতে এটেক কৰিব COH হাইড্ৰোজেনটো ইয়ালৈকে মুভ কৰিব আৰু ইয়াতে কি হ'ব C ডাবল বন্ড OH C ডাবল বন্ড OH ঠিক আছে ক্লিয়াৰ হৈছে 8 নম্বৰটো চোৱা 8 নম্বৰটো ইম্পৰ্টেন্ট কিহৰ কাৰণে ইম্পৰ্টেন্ট চাই লোৱা CH3 C CH3 CH3 CHO আৰু লগত মই কি দিলো formaldehyde so what will happen here CH3 C CH3 CH3 কোনটোত এটেক কৰিব মনোযোগ দিয়া এইটোত ইলেক্ট্ৰফিলিক সেন্টাৰ এইটোতো বহুত ইন্ডাকটিভ ইফেক্ট আছে এইটোতো নকৰে সো এইটোত এটেক কৰিলে ই কি হলেকে কনভাৰ্ট হ'ব HCOO- আৰু এইটো কি হলেকে কনভাৰ্ট হ'ব CH2OH সো এইটো এটা ইম্পৰ্টেন্ট ৰিঅ্যাকশন তোমালোকৰ সো কেনিজনৰ পৰা আমি একেটা এক্সাম্পল চালো একেটা এক্সাম্পলে বহুতখিনি তোমালোকৰ কি দিব হকা দিব পৰীক্ষা আৰু বুজি পাইছা আই হোপ কিতিয়া তোমালোকৰ এলডিহাইড হয় কিতিয়া কি হয় ঠিক আছে বুজিব পাৰিছা একদম ক্লিয়াৰলি বুজি লোৱা ঠিক আছে ওকে ওকে ঠিক আছে নেক্সট আহিলে এতিয়া 3 নম্বৰ ৰিঅ্যাকশন 3 নম্বৰটো ইম্পৰ্টেন্ট দা কি ৰিঅ্যাকশন আছিলে ফেবৰস্কাই এটো ইম্পৰ্টেন্ট পৰীক্ষাত আহিব ইয়াৰ পৰা এটো কিহৰ ক্ষেত্ৰত হয় exist in alpha halo ketone এটো কোড হয় তোমালোকৰ alpha halo ketonত তোমালোকৰ exist কৰে ঠিক আছে সো alpha halo যেটো ketone আছে ঠিক আছে alpha halo ketonত তোমাৰ OH- যদি দিয়া তেতিয়া হি এসিড হ'ব যদি হে তাত OR- দিয়া তেতিয়া হি এস্টাৰ হ'ব আৰু যদি হে তাত NH2- দিয়া তেতিয়া হি কি হ'ব জানানে এমাইড হ'ব তেতিয়া হি কি হ'ব এমাইড হ'ব ক্লিয়াৰ হৈছে যে এটাৰ ওপৰত এটা এক সে বৰকাৰ এক ঠিক আছে ওকে ঠিক তেনেকৈ আলফা হেলো কিটন তোমালোকৰ সাইক্লিকো হ'ব পাৰে সাইক্লিক আলফা হেলো কিটন যদি তুমি OH- দিয়া then you will get acid যদি হে তুমি OR- দিয়া এস্টাৰ পাবা অথবা তাক আমি কি বুলি কও লেক্টন বুলি কও আৰু যদি হে NH2- দিয়া তাক আমি কি বুলি কও লেক্টাম বুলি কও মানে একেটা তোমালোকৰ কি হয় জানানে ৰিং কন্ট্ৰাকশন লিখি দিও মই ইয়াতকৈ ভালকৈ আৰু নেম ৰিঅ্যাকশন নপঢ়াই কোনেও product with ring contraction ইয়াতে ring কেটা কি হয় সৰু সৰু হৈ আহে ঠিক আছে ওকে সো আলফা হেলো কিটন মানে কেনেকুৱা ধৰা CH3 C ডাবল বন্ড O এই পজিশনটো আলফা পজিশন ইয়াতে এটা ক্লোৰিন গ্ৰুপ ভৰাই আছে দ্যাট ইজ আলফা হেলো কিটন ওকে লেটস সি সো ইয়াতে আৰু এটা পইণ্ট মনত ৰাখিবা জেম ডাইহেলো কিটন একেলগে যদি আছে জেম ডাইহেলো কিটন and 1,3 ডাইহেলো কিটন জেম ডাইহেলো কিটন আৰু 1,3 ডাইহেলো কিটন always give alpha beta unsaturated ester alpha beta unsaturated ester or acid as a cis alkene alpha beta unsaturated acid দিব অথবা ester দিব as a cis alkene ঠিক আছে সো ঠিক তেনেকৈ alpha beta epoxy ketone always give beta hydroxy ester or acid alpha beta epoxy ketone always give beta hydroxy ester or কি দিব তোমালোকৰ কাৰণে এসিড দিব ঠিক আছে ওকে সো এটা বুঝা
CH3 C ডাবল বন্ড O এটো লোৱা গৈছে ইয়াতে তোমালোকৰ ক্লোৰিন এটা দিছো আৰু ইয়াতে হাইড্ৰোজেন আছে ইয়াতে মিথাইল দিয়া গৈছে ঠিক আছে সো এটো সোৱা এটো কি হৈছে তোমালোকৰ আলফা হেলো কিটন আলফা পজিশন এটো আলফা পজিশনত ক্লোৰিন গ্ৰুপ আছে কিটন আছে ঠিক আছে ইয়াত তোমালোকৰ কি হ'ব এই যেটো COCH3 আছে মই স্টাৰ মাৰি দিছো COCH3 ফৰ প্ৰডাক্ট এটো CH3 পাবা আৰু ক্লোৰিন ক্লোৰিনটো কি হ'ব COOR মই মেকানিজমত যাই আছো ঠিক আছে ওকে সো এটো বুজিবা এতিয়া লেটস সি C6H5 CH hydrogen C double bond O CH2 Cl মই কি দিয়া গৈছে OR মাইনাস দিয়া গৈছে কি দিছো মই OR মাইনাস সো সোৱা এই যেটো কিটন আছে এই কিটনটোৰ ওচৰৰ কাৰ্বন যেটো আছে এইটো কাৰ্বন মোৰ এসিডিক হ'ব এই হাইড্ৰোজেনটো কি কৰিব এবস্ট্ৰাক্ট কৰি দিব সো হাইড্ৰোজেনটো এবস্ট্ৰাক্ট কৰাৰ লগে লগে ফিনাইল কি হ'ব এটো CH minus C double bond O আৰু এটো হল CH2Cl ওকে ধৰিব পাৰিছা নাও এই যেটো নিউক্লিওফাইল বনিলে এই CH2 minus টো কি কৰিব ইয়াতে এটেক কৰি এটুক লিভিং গ্ৰুপ উলাই পঠাই দিলে সো এটা লিভিং গ্ৰুপ উলাই পঠাই দিলে যেতিয়া কি হ'ব pH ৰিং এটা বনিলে CH CH2 C double bond O this okay নাও তোমাৰ ওচৰত এতিয়াও নিউক্লিওফাইল বাছি আছে নে OR মাইনাস বাছি আছে সো এই OR মাইনাসে গৈ ইয়াতে এটেক কৰিব OR মাইনাসে গৈ ইয়াতে এটেক কৰিলে সো এই বন্ডাল উঠিব কিটনত এটেক কৰিব সো pH CH CH2 C O minus OR ওকে নাও কি হ'ব সোৱা এই যেটো O দুটা সাইড আছে এতিয়া দুটা সাইড আছে তোমাৰ মনোযোগ দিবা এই O মাইনাস টো নামি আহিলে এডাল বন্ধু ব্ৰেক হ'ব পাৰে এডাল বন্ধু ব্ৰেক হ'ব পাৰে মই এটা দিছো A এটা দিছো B সোৱা সো যদি হে A টো ব্ৰেক হয় A বন্ডাল ব্ৰেক হলে কেনেকুৱা হ'ব pH CH minus ইয়াতে ব্ৰেক হল CH2 C double bond O OR এটো পালা আৰু B বন্ডাল ব্ৰেক হলে কি হ'ব pH CH C double bond O OR আৰু এটো কি হল CH2 minus ক্লিয়াৰ হৈছে সো ইতিয়া কোনটো বেছি স্টেবল which one is more stable এটো তো স্টেবল নহয় কাৰণ নেগেটিভ চাৰ্জ ডিলোকেলাইজ হ'ব পৰা নাই এটো কি হ'ব less stable কিন্তু ইয়াতে সোৱা নেগেটিভ চাৰ্জ তো ফিনাইল ৰিংত ষ্টেবিলাইজ কৰিব ৰেজোনেন্সৰ থ্ৰোৰে সো এটো কি হ'ব more stable সো ইয়াতে তুমি কি দিয়া H পজিটিভ দিয়া কি হ'ব pH CH2 CH2 C double bond O OR এটো তোমালোকৰ কাৰণে কি হ'ব মেজৰ এটো পালা তোমালোকে that is a ষ্টাৰ এটো কি হ'ব তোমালোকৰ কাৰণে ষ্টাৰ ওকে সো এটা সোৱা সিমিলাৰলি এই মলিকুলটো চাও মই আলফা হেলো কিটন লৈছো মই তোমাৰ ৰিং ফৰ্মত সো ইয়াত কি হ'ব OR মাইনাস দিছা মই এই যেটো কাৰ্বন আছে এই কাৰ্বনটোক মই ষ্টাৰ মাৰ্ক এটা দি থৈছো সো OR মাইনাস দিছা OR মাইনাস দিলে তোমালোকৰ ষ্টাৰ বনিব বুলি আমি জানিছো বাৰু সো দুটা প্ৰডাক্ট পাব পাৰা COOR ষ্টাৰ মাৰ্কটো ইয়াতে থাকিব পাৰে অথবা ষ্টাৰ মাৰ্কটো ইয়াতে থাকিলে ষ্টাৰ গ্ৰুপটো তুমি ইয়াতে পাব পাৰা তোমাৰ দুটা প্ৰডাক্ট ইয়াতে বনিব সো হাউ ইট উইল হ্যাপেন তাৰ কাৰণে আমি কি চাব লাগিব for that we have to read mechanism so soa alpha hello কিটন এটা দিছো মই এটো সো এটো স্টাৰ মাৰি দিলো মই নাও ইয়াতে কি দিয়া গৈছে হাইড্ৰোজেন হাইড্ৰোজেন দিয়া গল দেন OR মাইনাস ই ইয়াতে এটেক কৰিব এই হাইড্ৰোজেনটো লৈ ললে সো কি হল ইয়াতে নেগেটিভ চাৰ্জ আহিলে ডাবল বন্ড O Cl স্টাৰ আছে দে নেগেটিভ চাৰ্জে গৈ ইয়াতে এটেক কৰিব আৰু ই উলাই যাব সো হ'ব কি ডাবল বন্ড O this এটো স্টাৰ ঠিক আছে ওকে
নেক্সট OR মাইনাছ ই ইয়াতে এটেক কৰিব ই উঠিব সো কেনেকুৱা হ'ল চোৱা O মাইনাছ OR ই ইয়াতে ইফালেও ব্ৰেক হ'ব পাৰে ইফালেও ব্ৰেক হ'ব পাৰে দুইফালে ব্ৰেক কৰাই দেখাই দিয়া দুফালে সেম হ'ব এইটো A লিখিছো এইটো B লিখিছো A ডাল ব্ৰেক হলে ই ইফালে থাকিব C ডাবল বন্ড OR এইটো থাকিব আৰু B ডাল ব্ৰেক হলে তোমাৰ কোনফালে থাকিব কোৱা সৰি ৰিংটো কন্ট্ৰেকশন হ'ব দেই মই তাতে লিখিছিলো অলৰেডি প্ৰডাক্টত এইটো যদি ব্ৰেক হয় এইটো পালা B টো ব্ৰেক হলে কেনেকুৱা হ'ব এইটো হ'ব COOR স্টাৰ এইটো ইয়াতে স্টাৰটো আছিল সো এইটো তোমালোকে পাবা সো বি কেয়াৰফুল পৰীক্ষাত যাতে এইবিলাক কেতিয়াও তোমালোকৰ কি নহয় ভুল নহয় ঠিক আছে ক্লিয়াৰ হৈছে ওকে নেক্সট ওয়ান নেক্সট আৰু ইম্পৰ্টেন্টলি এইটো বস্তু মনোযোগ দিয়া ধৰা এই বস্তুটো আছে সাইক্লোবিউটানন ইয়াতে ব্ৰোমিন আছে সো ইয়াতে তুমি যদি OD মাইনাস দিয়া OD মাইনাস দিয়া দেই OD মাইনাস দিলে কি হ'ব চোৱা OD মাইনাস আৰু তুমি কি দিছা D2O দিছা ওয়াটাৰ দিয়া নাই D2O দিছা সো প্ৰথমতে ৰিং কন্ট্ৰাকশন হয় এইটো ইয়ালৈকে আহিব ধৰিব পাৰিছা তোমালোকে এইটো পৰীক্ষাত বাৰে বাৰে দেখিবাই এইটো ইয়ালৈকে আহিব এইটো বস্তুত কি হ'ব C ডাবল বন্ড OD ইয়াতে চোৱা তোমালোকে মনোযোগ দিলে ইয়াতে এটা নিগেটিভ চাৰ্জ বনে মই এইটো স্কিপ কৰাই দিছিলো নিগেটিভ চাৰ্জ বনে নিগেটিভ চাৰ্জটো হাইড্ৰোজেনে এবষ্ট্ৰাক্ট কৰিছে কিন্তু আমাৰ ইয়াতে কি দিয়া আছে D2O দিয়া আছে সো ইয়াতে কি আহিব তোমালোকৰ এটা D আহিব ক্লিয়াৰ হৈছে সো এইটো এটা তোমালোকৰ কি হয় মনত ৰাখিবলগীয়া বস্তু ঠিক আছে ওকে সো এতিয়া চোৱা তোমালোকৰ পৰীক্ষাত কেনেকুৱা হ'ব আৰু এটা কোৱেশ্চন আহিব পাৰে যে যদিহে সাইক্লিক হয় ইকুৱাটৰিয়েল হাইড্ৰোজেন ইকুৱাটৰিয়েল হেলোজেন এট আলফা পজিশন হেলোজেনটো ক'ত থাকিব লাগিব সদায় তোমালোকৰ ইকুৱাটৰিয়েল পজিশনত তোমালোকৰ থাকিব লাগিব ইকুৱাটৰিয়েল হেলোজেন এট আলফা পজিশন ইজ মাষ্ট সো ধৰা এইটো আছে এইটো আলফা হেলো কিটন লৈছো মই সো এইটো তোমাৰ দুটা পজিশনত থাকিব পাৰে মই শেয়াৰ ফৰ্মত লিখিলে তোমালোকৰ পৰীক্ষাত এনেকৈ দিব এইটো এনেকুৱাকৈ দিব অথবা এই হেলোজেনটো তোমাৰ এনেকুৱাকৈ থাকিব দুটা পজিশনত থাকিব এটা ইহতৰ ভিতৰত কোনটো হ'ব এইটোত চোৱা এই ক্লোৰিনটো এনেকৈ আছে ঠিক আছে আৰু এইটোত তোমালোকৰ এইটো পজিশনত আছে ঠিক আছে সো এইটোত অলৰেডি চোৱা এইটো ডাইপল মোমেন্ট ইফালে আছে এইটো ডাইপল মোমেন্ট ইফালে আছে দুটা অলৰেডি সেম ডাইৰেকশনত আছে আৰু এইটোত অপোজিট ডাইৰেকশনত আছে এইটোত ডাইপল মোমেন্ট ক্যান্সেল কৰি এইটো তোমালোকৰ কি হৈ আছে মোৰ ষ্টেবল হৈ আছে আৰু এইটো যদি তোমাৰ ফ্লিপিং কৰাই দিয়া লেস দুটা একই বস্তু এখানে মই ইকুইলিব্ৰিয়াম চিন দিছো এইটো হ'ব তোমালোকৰ লেস ষ্টেবল আৰু এইটো লেস ষ্টেবল মানে ইজিলি ৰিয়েক্ট কৰিব প্ৰিফাৰ্ড কনফৰ্মাৰ ফৰ Favorsky preferred conformer for Favorsky reaction ঠিক আছে Favorsky reaction কাৰণে এইটো হ'ব তোমালোকৰ কাৰণে preferred ক্লিয়াৰ হৈছে ওকে সো মই ইয়াতে কেইটামান আৰু এক্সাম্পল লৈছো চোৱা ডেকালিন সিস্টেম লৈছো C ডাবল বন্ড Cl C double bond Cl C double bond অলপমান বেলেগ হৈ গ'ল দেই টাৰচিয়াৰী বিটাল গ্ৰুপ ওকে সো ইহতৰ ভিতৰত Favorsky ৰিএকশনটো অকল কোনে দিব প্ৰথম কন্ডিশন হল তোমালোকৰ Favorsky ৰিএকশন এইটো কিটাও তোমালোকৰ নিদিয়ে not give ইকুৱাটৰিয়েল পজিশনত নাই এক্সিয়েল পজিশনত আছে এইটো ইকুৱাটৰিয়েল আছে লগতে হেতু সো এইটো কি হয় not give এইটোটো এক্সিয়েলত আছে সো do not give আৰু ইয়াতে কি আহিব give it will give Favorsky reaction
ঠিক আছে নেক্সট এইটো চোৱা এতিয়া আৰু এটা মই আঁকি দিছো C ডাবল বন্ড CH3 ক্লোৰিন এইটোৱে দিব নে নিদিয়ে এইটোৱে দিব এই কাৰণে দিব give why এইটো কিটনিক গ্ৰুপটো ক'ত আছে ইয়াতে আছে না বাহিৰত আছে কিটনিক গ্ৰুপটো তোমাৰ বাহিৰতহে আছে সো কিটনিক গ্ৰুপটো যেহেতু বাহিৰত আছে সো ইয়াত দিব পাৰিব because give because this compound does not cyclic এইটো তোমালোকৰ কি হয় is not cyclic ঠিক আছে ই cyclic নহয় সেই কাৰণে দিব ঠিক তেনেকৈ এইটো চোৱা CH3 Cl হাইড্ৰোজেন COCH3 এইটো দিয়া আছে এইটো যদি তুমি মনোযোগ দি চোৱা সাইক্লোহেক্সেন ৰিং আঁকিলা ক্লোৰিনটো ডাউন সাইডত আছে ক্লোৰিনটো ইয়াতে আছে ইয়াতে তোমালোকৰ মিথাইলটো আছে আৰু এইটোত তোমালোকৰ কি আছে C ডাবল বন্ড CH3 এইটো হল আলফা এইটো হল বিটা এইটো দিব জানো এইটো নিদিয়ে বিকজ আলফা হেলোজেনে নহয় এইটো not give chlorine is not at alpha position chlorine to code নাই alpha position নাই chlorine is not at alpha position ঠিক আছে বুঝিব পাৰিছা ঠিক তেনেকৈ এই মলিকুলটো তুমি যদি চোৱা CH3 হাইড্ৰোজেন COCH3 chlorine এটো দিব because chlorine is at alpha position chlorine to কি পজিশনত আছে alpha পজিশনত আছে আৰু ই দিব ঠিক আছে ক্লিয়াৰ হৈছে সো আমি এতিয়া আহু কাহিনীত কেনেকৈ কৰিব লাগিব হয় না ওকে এটো আছে আৰু লগত ক্লোৰিনটো আছে ধৰি লৈছো মই চোৱা ইয়াতে নেগেটিভ চাৰ্জটো যেতিয়া বনিব এইটো হাইড্ৰোজেন এস্টাক কৰিলে ই এটেক কৰিব নোৱাৰিব ব্যাক সাইড এটেক not possible backside attack or কোনো ধৰণৰ possibility নাই ঠিক আছে নাও যদি সেম মলিকুলটোত মই ক্লোৰিনটো কোট লৈ যাও সেম মলিকুলটোত যদিহে মই ক্লোৰিনটো এইটো পজিশনত লৈ যাও তেতিয়া চোৱা এই ক্লোৰিনটোৰ যেটো বন্ড আছে এটো বন্ড এনেকে থাকিব ইয়াৰ নেগেটিভ চাৰ্জটো ইয়াতে থাকিব ই ইয়াতে এটেক কৰিলে ইয়াক অটোমেটিক্যালি কি কৰিব পাৰিব উলাই দিব পাৰিব ঠিক আছে সো ই ইয়াতে এটেক কৰিলে কেনেকুৱা হ'ব মনোযোগ দি চোৱা কেনেকুৱা হ'ব এইটো হল আফটাৰ দ্যাট তোমাৰ আকৌ OR মাইনাস দিলো ইয়াতে দিয়া ভাঙি দিলে হল হয় না সো ভাঙি দিলে আমি কি পাম মনোযোগ দি চোৱা কেনেকুৱা বস্তু পাম C ডাবল বন্ড OR C ডাবল বন্ড OR আৰু এইটো হ'ব তোমালোকৰ কাৰণে কি মেজৰ এইটো তোমালোকে কি পাবা মেজৰ পাবা ঠিক আছে নেক্সট এইটো চোৱা CH3 ক্লোৰিনটো ইয়াতে আছে ঠিক আছে ক্লোৰিনটো ইয়াতে আছে সো নেগেটিভ চাৰ্জ বনাই লোৱা ফাৰ্স্ট অফ অল মই নেগেটিভ চাৰ্জটো ডাইৰেক্টলি বনাই লৈছো বেস এটা দি এটো এনেকুৱা হল ক্লোৰিন এটো ঘুৰাই দিয়া এটো रोटेशन কৰাই দিয়া এটেক কৰিব সুবিধা হোৱা নাই এটো रोटेट কৰিব পাৰিবা এটো ঘুৰাই দিয়া ৰবা এটো ঘুৰাই দিলে কেনেকুৱা হ'ব C ডাবল বন্ড CH2 মাইনাস ক্লোরিন ইয়াতে আছে না ইয়াতে গল ইয়া উলাই দিলে হয় না ইয়া উলাই দিলে কি পাবা ওকে এটো পালা ঠিক আছে এটা কোড এটেক কৰিব কি তলত এটেক কৰিব OR মাইনাস লৈ আহা back to attack OR minus back to attack হল ই উঠিলে সো তুমি কেনেকুৱা পাবা
O minus OR this এটো এনেকুৱা হল আৰু after that তোমালোকৰ চোৱা দুটা পজিশন হ'ব পাৰে এটা এটো সাইডে ভাঙিব পাৰে এটা এটো সাইডে ভাঙিব পাৰে চোৱা ইয়াতে যেতিয়া নেগেটিভ চাৰ্জটো যাব মই বুজাই দি আছো দুটা পজিশন ওকে মই তালৈকে লৈ গৈছো নেক্সট চোৱা দুটা পজিশন পাব পৰা এটা এটো COOR নেগেটিভ চাৰ্জ ইয়াতে আহিব অথবা তুমি কোড পাব পৰা নেগেটিভ চাৰ্জটো উল্টা কোড COOR CH2 মাইনাস এটো এটা সো ইহত দুটা ভিতৰত কোনটো হ'ব তোমালোকৰ ষ্টেবল এটো তোমালোকৰ 3 ডিগ্ৰী কাৰ্বকেনায়ন আৰু এটো 1 ডিগ্ৰী সো which one will be more stable এটো তোমালোকৰ কাৰণে কি হ'ব less stable আৰু এটো হ'ব stable সো কি পাবা COOR এটো হল কি CH3 আৰু এটো হল হাইড্ৰোজেন COOR এটো হ'ব মেজৰ আৰু এটো হ'ব তোমালোকৰ কাৰণে মাইনৰ ঠিক আছে এটা মেজৰ আৰু এটা মাইনৰ ঠিক আছে ক্লিয়াৰ হৈছে আই হোপ ধৰিব পাৰিছা ওকে নেক্সট ওয়ান কিমান মেম্বাৰ ললো মই ঠিকে নাই 7 মেম্বাৰ হ'ব লাগিছিল বাৰু লৈ লৈছো আৰু পিছত আকি আছো ওকে কিমানটা হ'ল চোৱাচোন 1 2 3 4 5 6 7 8 8 মেম্বাৰ হৈছে 7টা হ'ব লাগিছিল ঠিক আছে মই 7 মেম্বাৰ বনাই দি আছো এটো এনেকুৱা হা ঠিক আছে সো প্ৰথম কি কৰিবা OR মাইনাস দিলা ইয়াতে এটেক কৰিব ঠিক আছে যিকোনো এটা এটেক কৰবা এটো এনেকুৱা হল ৰবা মই নেগেটিভ চাৰ্জটো কিবা বেলেগ বনাই দিলো এটো বেছি দীঘল হৈ গল O মাইনাস এটো বিআৰ ইয়াতে এটেক কৰিলে হৈ গল এটেক কৰিলে এটো ব্ৰমিন ওলাই গল ডাবল বন্ড এটো এনেকুৱা পালা এটো ব্ৰমিন হয়নে এটো পাইছা ঠিক আছে নাও তুমি কি দিছা OR মাইনাস ব্যাক টু এটেক হ'ব হয় না OR মাইনাস কি হ'ব আকৌ এটেক কৰিব OR মাইনাসে যেতিয়া এটেক কৰিব ই উঠিব ই নামিব কোনটো সাইডে যাব কোৱাচোন ই উঠিব ই নামিব আৰু কোনটো সাইডে যাব তোমালোকৰ এটো সাইডে নামি তোমালোকৰ ইয়াক ওলাই দিব ঠিক আছে এডাল ব্ৰেক হ'ব আৰু ইয়াক ওলাই দিব লেটস সি what will happen কেনেকুৱা হ'ব তোমালোকৰ এটো 7 মেম্বাৰ আছিল 6 মেম্বাৰ ৰিং বনিব ইয়াতে হ'ব আৰু ইয়াতে তোমালোকে কি পাবা C ডাবল বন্ড R that is most important পৰীক্ষাত আহিবলগীয়া কোৱেশ্চন ঠিক আছে সো এটো ঠিক তেনেকৈ যদি সেম ৰিঅ্যাকশন লোৱা অলপ বেলেগ কৰাই দিছো মই C ডাবল বন্ড হাইড্ৰোজেন ইয়াতে আছে ব্ৰমিন ই গৈ ইয়াতে এটেক কৰিছে C ডাবল বন্ড এটা ব্ৰমিন থাকি গল হয় এটা ব্ৰমিন থাকি গল মোৰ ৰিংত চাবা দে ৰিংত গণ্ডগোল হ'ব পাৰে OR মাইনাস মানে কাৰ্বনৰ সংখ্যাটো বেছি হ'ব পাৰে স্টিল মই ক্লিয়াৰ কৰিব ট্ৰাই কৰিছো ওকে সো কি হ'ব তাৰছত একে ইয়াত কি হ'ব COOR মানে পইণ্টটো বুজিবা তোমাৰ যে what will happen here এটো মেইন কথাটো হল কিটন বনি যাব যদিহে ব্ৰমিন দুটা থাকে তোমাৰ তেতিয়া কি হৈ যাব জেম ডাইহাইলাইট থাকক বা কিবা থাকক তেতিয়া কিটন বেছিকৈ বনি যায় ঠিক আছে সো আৰু এটা एग्जांपल লৈছো মই CH3 C BR C ডাবল বন্ড CH2 ইয়াত কি হল OR মাইনাস দিয়া গৈছে সো ই এটেক কৰিব এটো কি আছিল তোমালোকৰ কাৰণে জেম ডাইহাইলাইট
ইয়াৰ পৰা কি পাম বুলি কৈছিলো মই চিছ এলকিন পাম বুলি কৈছিলো C ডাবল বন্ড C CH3 হাইড্ৰোজেন CH3 C ডাবল বন্ড OR so এটো কি হৈছে that is cis alkene আৰু ইয়াতে এটা বস্তু লিখিবা that is always cis এটো কি হ'ব তোমালোকৰ always cis ক্লিয়াৰ হৈছে okay so ইয়াৰ মেকানিজমটো কেনেকুৱা হ'ব let's see CH3 C Br C ডাবল বন্ড CH এটা হাইড্ৰোজেন মই এনেকৈ ওলাই দিছো CH3 okay so তাত কি দিয়া গৈছে OR minus এ এই হাইড্ৰোজেনটো ষ্টাক কৰিব okay clear for up to that okay ই অ্যাটাক কৰিলে আৰু ইটো ইয়ালৈকে অ্যাটাক কৰিব নেগেটিভ চাৰ্জটো এটো ওলাই যাব এইখিনি বুজি পোৱা হৈছে আৰু ঠিক আছে so what will happen let's see okay so C ডাবল বন্ড এটো এনেকুৱা গ'ল আৰু ইয়াতে কি হ'ব তোমালোকৰ কি থাকিব বাবা ইয়াতে থাকিলে CH আৰু ইয়াতে হল ব্ৰোমিন আৰু ইয়াতে হল CH3 এটা ব্ৰোমিন থাকিলে ওকে নাও তোমালোকৰ কি হ'ব আকৌ OR মাইনাস ব্যাক টু অ্যাটাক ইয়াতে অ্যাটাক কৰিলে যেটো ফালে তোমালোকৰ কি হ'ব কেনেকুৱাকে বনিব চোৱা ই উঠিলে সো কেনেকুৱা মই এবাৰ দেখাই দিও এটা স্টেপ O মাইনাস OR এনেকুৱা আছে দেন ইয়াতে ব্ৰোমিন আছে ইয়াতে তোমালোকৰ কি আছে CH3 আছে আৰু ইয়াতে তোমালোকৰ CH3 আছে ই ইয়ালৈকে আহিব ইয়ালৈকে আহিব ইয়ালৈকে পৰিব সো কি হ'ব সো C ডাবল বন্ড C CH3 ব্ৰোমিনটো সদায় উল্টা পজিশনত আছিল বাকি হাইড্ৰোজেন আৰু ইফালে কি হ'ব COOR সদায় তাৰ মানে তোমালোকৰ কি হ'ব সিস এলকিন হে বনিব সদায় তোমালোকৰ কি বনিব সিস এলকিন মানে সেম সাইডত হে তোমালোকৰ কি বনিব এলকিনটো বনিব ক্লিয়াৰ হৈছে আই হোপ বুজিব পাৰিছা নে নাই পৰা বুজিব পাৰিছা তো ঠিক আছে নেক্সট মই ইপক্সিৰ কথা কৈছিলো R CH অক্সিজেন এটো হল ইপক্সাইড ৰিং তাৰছত CH2R মই দিয়া গৈছে OR মাইনাস সো কি হ'ব ফার্স্ট অফ অল নেগেটিভ চার্জ ইয়াতে বনিব R CH অক্সিজেন C ডাবল বন্ড CH মাইনাস এটো R ড্যাশ দিছো R ড্যাশ ই ইয়ালৈকে অ্যাটাক কৰিব আৰু এই গ্ৰুপটো ইয়ালৈকে ভাঙিব হয় না সো কি হ'ব R CHO minus CH C double bond O আৰু এটো হল তোমালোকৰ কাৰণে R dash and after that R dash OH দিলা কি হ'ব R CH OH এখিনি মই হাইড্ৰোজেনটো বনাই ললো প্ৰথম CH C double bond O R dash now what will happen again OR minus back to attack hobo R CH OH CH R dash C O minus OR etu ইয়ালৈকে আহিব নেক্সট তোমালোকৰ কি হ'ব এতিয়া এটো ইয়াতে ব্রেক হ'ব ব্রেক হৈ কি পালা R CH দুইটা একই আৰু দুটা সাইড একই COR CH minus R dash ঠিক আছে CH minus R dash now water দি দিয়া water দি দিলে কি হ'ব R CH COOR CH2 R dash এটো হল তোমালোকৰ কাৰণে কি ইয়াতে বস্তু এটা খেলি মেলি কৰি দিছো ইয়াতে OH টো মই নোহোৱা কৰি দিলো লিখা নাই ওকে সো এটো হল তোমালোকৰ বিটা হাইড্ৰক্সি এস্টাৰ মই ইয়াতে কৈ আহিছিলো যে তোমালোকৰ ইপক্সি হলে কি হয় গোটেইখিনি বস্তু কৈ দিছিলো ইয়াতে আলফা বিটা ইপক্সি কিটা অলৱেজ গিভ বিটা হাইড্ৰক্সি
এষ্টাৰ তোমালোকৰ কি পাবা বিটা হাইড্ৰক্সি এষ্টাৰ ইউ উইল গেট বিটা হাইড্ৰক্সি এষ্টাৰ ঠিক আছে সো আই হোপ ক্লিয়াৰ হৈছে এইখিনি বস্তু ফেবৰস্কি ৰিয়েকচনৰ ঠিক আছে